हाय फ्रेंड এতিয়া গৈ আছো মই যে হৰণ কেনেকৈ কৰিব লাগে স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যাৰ হৰণ সো এটো প্ৰথমে আমি স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যাৰ হৰণটো কেনেকৈ কৰিব লাগে সেইটো কৰি আছো সো প্ৰথমে মই এটা উদাহৰণ লৈছো 6 divided by 2 সো এটো আমি কেনেকৈ কৰিম তো দুইটো জাস্ট এনেকৈ পাতি 6 টো লিখি দিম হৈ গল তুই দুইৰ লগত কি পূৰণ কৰিলে 6 হ'ব হেতু হৈ যাব আমাৰ आंसर সো 2 * 2 2 2 গুণ 4 2 3 গুণ 6 সো 3 বাৰ 6 এটোৰ পৰা এটো মাইনাস কৰি দিম ইয়াত 0 সো আমাৰ आंसर আহি যাব 3 সো এটোৰ आंसर হৈ গল আমাৰ 3 তাৰ পিছত আৰু এটা एग्जांपल লৈছো সো হৰণ অংকটো বহুত ইম্পৰ্টেন্ট হয় কিন্তু আৰু এটো বহুতেই নোৱাৰে 10 divided by 3 so etuk ami keneke korim prothome patilo 3 10 ya 3 kiman gun 10 hobo 3 গুণ 3 3 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 so amar dangor to hole nohobo ki koribo lagibo amar horu to lobo lagibo 3 3 গুণ 9 hobo 3 4 dile 12 hoy jabo so 12 to 10 ke dangor hoy jabe ঠিক আছে 3 dim ami 3 3 গুণ 9 তে আমি একটো নামি আহিব তে সোয়া একটো নামি আহিলে আমি কি কৰিম এটা দশমিক দি পেলাই ইয়াত শূন্য এটা দিব পাৰি 3 10ত কেবাৰ যাব আকৌ 3 বাৰ মানে আকৌ নামি আহিব 101 নামি আহিব আৰু 3 টো ইয়াত উলাই থাকিব সো 3 3 3 সো আমি 3 টো নিলিখি কি কৰিম 3 ৰ ওপৰত এটা বাৰ দি দিম মানে 3.3 বাৰ সো এটো হৈ যাব আমাৰ आंसर আৰু এটা एग्जांपल লও মই সো এটো আছে 31 বাই ডিভাইডেড বাই 3 সো এটো কেনেকৈ কৰিম আমি 3 ডিভাইডেড বাই 31 তেছো 31 তিনিত এবাৰ যাব 3 টো তাৰ পিছত ইয়াত আহিল 0 1 এটা নমাই দিলো 1 এতিয়া আমি বহুত ষ্টুডেন্টে কি কৰে যে 3 1 2 লিখি দিয়ে তাৰ পিছত দশমিক দিয়ে এটা শূন্য দি দিয়ে কিন্তু নহব ভুল হ'ব কিয়নো তোমালোকে বাস্তৱতেই চিন্তা কৰা যে 31 টকা যদি আমি তিনিজনৰ মাজত ভগাও অন্ততটো 10 টকাকে পৰিব আৰু 1 টকা বাকি থাকিব তেতিয়া হলে 1 টকাকে কেতিয়াও নপৰে আমি কি কৰিম ইয়াৰ কনসেপ্টটো হৈছে এটো যদি এটোৰ পৰা এটো একো বাকি না থাকে আৰু এটা সংখ্যা নমালে এই দুটা মিলি যদি এই সংখ্যাটো ইয়াত এটুতকে মানে এটো ডাঙৰ হয় এটুতকে এটো যদি এই দুটাতকে ডাঙৰ হয় তেতিয়া হলে আমি এটা কি দিব লাগিব শূন্য এটা দিব লাগিব তাৰ পিছত দশমিক দিম যেহেতু হিফালে সংখ্যা নাই যদি সংখ্যা থাকে তেতিয়া হলে আৰু এটা সংখ্যা নামি আহিব শূন্য দিয়াৰ পিছত সো হিফালে সংখ্যা নাই তেতিয়া হলে আমি দশমিক দিছো তাৰ পিছত শূন্য দিছো তে 10ত 3 মানে 3 উলাই থাকিব সো আমাৰ ইয়াৰ आंसर হৈ যাব 10.3 বাৰ মানে 3 টো পুনঃপুনিক দশমিক মানে এটো উলাই থাকিব 3 টো নন টাৰ্মিনেটিং ডেসিমেল সিস্টেম বুলি কোৱা হয় আৰু এটা एग्जांपल লৈছো সো 5 4 4 5 divided by 5 সো আমি এটো কেনেকৈ কৰিম প্ৰথমে আমি পাতিলো সো 5 5 4 4 5 তেছো 5 5ত কেবাৰ যাব এবাৰ যাব আহিল 5 তাৰ পিছত আমি বিয়োগ কৰিলে ইয়াত শূন্য আহিল শূন্যটো লিখাৰ প্ৰয়োজন নাই তাৰ পিছত এটা ঘৰ আমি নমাই দিও এটা ঘৰ 4 সো এটা ঘৰত যদি নাযাও মই কৈছিলো কি এটা শূন্য দিবলৈ তে আমি এটা শূন্য দি দিলো তাৰ পিছত আৰু এটা ঘৰ নমাব পাৰিম শূন্য দিয়াৰ আগলৈকে আমি নমাব নোৱাৰিম সো 44 এতিয়া 5 যাব 5 44ত কেবাৰ যাব 8 বাৰ যাব তেতিয়া 40 হ'ব 9 বাৰ গলে 45 হৈ যায় ডাঙৰটো আমি লব নোৱাৰিম সৰুটোই লব লাগিব সো 40 হৈ গল 8 5 গুণ 40 সো ইয়াত আহিব 4 45 এটা ঘৰ আমি নমাইছো দুটা ঘৰ নমা নাই সো এটা ঘৰ নমালে এই দুটাটো যাব এতিয়া 5 তেতিয়াহলে আমাৰ শূন্য দিয়াৰ প্ৰয়োজন নাই সো 5 9 গুণ কিমান 45 সো 45 হৈ যাব ইয়াত সো এইটো হৈ গল আমাৰ आंसरটো হৈ গল কিমান 1089 সো এইটো হৈ গল আমাৰ आंसर আৰু এটা एग्जांपल লম 7014 divided by
7 সো এটো কেনেকৈ কৰিম সো 77014 এতিয়া আমি 7 7ত কেইবাৰ যাব এবাৰ যাব 7 তাৰ পিছত ইয়াৰ পৰা 0 সো আমি এটা ঘৰ নমাই দিও 0 সো 7 0ত নগলে 0ত নগলে আমি কি কৰিম এটা 0 দিম তাৰ পিছত আমি আৰু এটা ঘৰ নমাই আনিম আৰু এটা ঘৰ 1 নমাই আনিছো এতিয়া সোৱা এতিয়াও দুটা কিন্তু 7 না যাব তেতিয়ালে আমি হেতু ঘৰ নমাই আনিম না নোৱাৰো আমি আৰু এটা 0 দিব লাগিব তাৰ পিছত আমি 4 টো নমাই আনিম এতিয়া 14 হৈছে এতিয়াটো যাব এতিয়া তেতিয়া হলে আৰু আমাৰ 0 দিয়াৰ প্ৰয়োজন নাই সো 7 14ত কেইবাৰ যাব দুবাৰ দুবাৰ গলে 14 14 পৰা 14 গলে 0 সো আমাৰ आंसर হৈ যাব 1002 এটো হৈ গল আমাৰ आंसर এতিয়া আমি ভগ্নাংশৰ হৰণটো একেবাৰে সহজ হয় বুজি লোৱা সো প্ৰথমে এটা ভগ্নাংশ মই লৈছো 1/2 divided by 3/2 সো এটো আমি হৰণ যেতিয়া কৰিম জাস্ট প্ৰথমটো ঠিকে থাকিব নেক্সটটো আমি উলটাই দিম মানে এটো লিখিম এটো উলটাই দি পূৰণ কৰি দিম অথবা এটো কোণাকুনি আমি যেটো বজ্ৰ গুণন বুলি কও কোণাকুনি পূৰণ কৰি দিম তেতিয়ালে হৈ যাব 1 2 গুণ 2 2 3 গুণ 6 অথবা এটো আমি কি কৰিম 1/2 লিখিম তাৰ পিছত পূৰণ কৰি দিম হৰণটোক পূৰণ কৰিম এটো উলটি যাব 2 তলত আছে ওপৰত উঠি যাব 2 ওপৰত আছে 3 3 আহিব তলত এতিয়া আমি পূৰণ কৰাটো শিকিছিলো পূৰণটো সিধা সিধি হৈ যায় 2 * 3 মানে 6 হৈ যাব 1 * 2 2 হৈ যাব এটো হৈ যাব আমাৰ आंसर আৰু এটা एग्जांपल লৈছো এটো সহজ একেবাৰে 13/14 divided by 5/3 সো এটো সহজ একেবাৰে আমি কি কৰিম তো পূৰণ কৰি দিম অথবা কোণাকুনি পূৰণ কৰিম অথবা এটো উলটাই দিম পূৰণ কৰি সো কোণাকুনিটো সহজ হ'ব 13 3 যা কিমান 39 তাৰ পিছত 14 5 যা 4 গুণ 20 20 2 শূন্য উপলিল 2 5 গুণ 5 2 70 সো এটো হৈ গল আমাৰ आंसर তাৰ পিছত আৰু এটা एग्जांपल লৈছো সোৱা 9 divided by 1/6 সো এটো কি কৰিম সো নট তলত একো নাই মানে কি 1 আছে আমি জানো সো ইয়াত 1 লিখিম এটো ৰিভার্স কৰি দিম সো তেতিয়া হলে কি হৈ যাব অথবা কোণাকুনি পূৰণ কৰি দিম এটো তেতিয়ালে 9 6 গুণ কিমান 9 6 গুণ 54 তাৰ পিছত 1 1 গুণ 1 তলত একৰ কোনো ভ্যালু নাই সো আমাৰ 54 টো আহি গল आंसर এতিয়া আহিছো আমি দশমিক সংখ্যাৰ হৰণ আমি কেনেকৈ কৰিম এটা উদাহৰণ লৈছো 96 divided by 0.6 so তো আমি পাতিলো so 0.6 divided by 96 so ইয়াত এক ঘৰত দশমিক আছে তো হৰণৰ ক্ষেত্ৰত এটো মনত ৰাখিবা যদি ইয়াত দশমিক থাকে এটো ঘৰত নাথাকে তেতিয়া হলে ইয়াত যিমান ঘৰ দশমিক আছে হিমানটা শূন্য ইয়াত দিবা ইয়াত এক ঘৰত দশমিক আছে ইয়াত এটা শূন্য দিলে আমাৰ এই দশমিকটো উঠি যাব এতিয়া আমি হৰণ কৰি দিও হৈ যাব তাহলে হৰণ কৰি দিম 6 নত এবাৰ গল 6 ঠিক 3 36 ত কিমান বাৰ যাব 6 বাৰ 36 শূন্যটো নামি আহিব শূন্যত না যায় নগলে মই কি কৈছিলো এটা শূন্য দিবলৈ সো আৰু পিছত নাই সো এটো হৈ যাব আমাৰ आंसर 160 সো ইয়াৰ आंसर হৈ গল 160 আৰু এটা एग्जांपल লৈছো মই 44.3 divided by 2.1 so eto ki koi so 2.1 4.3 ইয়াতো এটা ঘৰত দশমিক আছে ইয়াতো এটা ঘৰত দশমিক আছে সো আমি দশমিকটো পুৰাপুৰি তুলি দিম তে ইয়াত লিখিম 43 ইয়াত 21 তে 21 43 ত কেইবাৰ যাব দুবাৰ গলে কি হৈ যাব আমাৰ 42 তেলে অকলিৰ 1 ইয়াত দশমিক দিলু শূন্য 10ত না যায় তেতিয়াহলে আমি কি কৰিম আৰু এটা শূন্য দিম শূন্য দি পেলা ইয়াতো এটা শূন্য দিম মনত ৰাখিবা দশমিকৰ পিছত আমি এটা শূন্য দিব পাৰিম আৰু এটা ঘৰ নামিলে আৰু এটা শূন্য দিব পাৰিম
কিন্তু যদি এটা ঘৰতে এটা শূন্য দিয়াৰ পিছত নাযায় তেতিয়াহ'লে এটা দশমিক শূন্য দিব লাগিব ওপৰত শূন্য দি এটা শূন্য দিম এতিয়া এশত কেইবাৰ যাব 4 বাৰ যাব 4 বাৰত কিমান হৈ যাব আমাৰ 84 তাৰ পিছত থাকিল আমাৰ কিমান 6 ইয়াত থাকিলে 10 ৰ পৰা 4 গলে 6 9 ৰ পৰা 8 গলে 1 16 এটা শূন্য দিম এতিয়া যাব সো কিমান বাৰ যাব আমাৰ 21 সো 160 21 কেইবাৰ যাব 7 বাৰ দি চাও 7 বাৰ কি হয় হলে আমাৰ কি হৈ যাব 7 1 গুণ 7 7 2 গুণ 14 সো 147 তে আমাৰ কিমান বাকি থাকিলে 0 পৰা 7 নলে 10 ৰ পৰা 7 গলে 3 ইয়াত থাকিলে 5 5 ৰ পৰা গলে 130 আকৌ হৈ গল তে 130 21 কেইবাৰ যাব 6 বাৰ যাব সো 6 বাৰ যাব এইটো কি কৰিম আমি এতিয়া এনেকৈ উলাই থাকিব সো আমি এই 6 এইটো যদি 5 থাকে অথবা 5তকৈ বেছি থাকে ইয়াত 7 আছে ন ইয়াত 1 বঢ়াই দিব লাগিব আৰু যদি ইয়াত 4 থাকে অথবা 5তকৈ মানে সৰু থাকে তেতিয়াহলে এইটো যিমান আছে ইমানে লিখিব লাগিব আমাৰ যেহেতু ইয়াত 6 ওলাইছে গতিকে আমি 0.48 বুলি লিখিম সো আমাৰ এনসার হৈ যাব 2.048 এটো এনসার সো আমি যদি দুটা ঘৰত লিখো এটো 8 আছে এটো 5 দি দিম দুটা ঘৰ যদি লিখো তেতিয়াহলে আমাৰ আনসার হ'ব 2.05 এটো হৈ গল আমাৰ এনসার সো আৰু এটা एग्जांपल লৈছো 84.4 divided by 1.32 84 divided by 132 so 132 লিখিছো 84.40 লিখিছো এতিয়া সোয়া ইয়াত দুটা ঘৰত দশমিক আছে ইয়াত আছে এটা ঘৰত সৰি ইয়াত আছে এটা ঘৰত তেতিয়াহলে আমি কি কৰিম এটা ঘৰ ইয়াত এটা ঘৰ আহি যাব মানে এটা ঘৰৰ দশমিক উঠিব যেহেতু ইয়াত এটা ঘৰ আছে সো আমি যেতিয়া এইটো ঘৰ উঠাব লাগিব ইয়াত আমি এটা শূন্য দিব লাগিব তেতিয়াহলে আমাৰ এইফালে সংখ্যাটো হৈ যাব 8440 ইফালে হৈ যাব 132 সো ইয়াত লিখিছো এতিয়া সোয়া 132 ইয়াত কেইবাৰ যাব 844ত তোমাৰ 7 বাৰ গলে কিমান হয় চাও 7 2 গুণ 14 4 উকলিল 1 7 3 গুণ 21 1 22 2 উকলিল 2 7 1 গুণ 7 2 9 সো এইটো ডাঙৰ হৈ যায় তেতিয়াহলে আমাৰ 6 দি দিব লাগিব সো 6 দি দিলে কিমান হৈ যাব 6 2 গুণ 12 12 ৰ 2 উকলিল 1 6 3 গুণ 18 18 গুণ 12 2 6 3 গুণ 18 18 আৰু আছিল 1 19 19 ৰ 9 উকলিল 1 6 গুণ 6 আৰু 1 আছিল 7 7 2 9 সো আমি এতিয়া মাইনাস কৰিম 4 ৰ পৰা 2 গলে 2 4 ৰ পৰা 9 নগলে 14 14 ৰ পৰা 9 গলে 5 ইয়াত থাকে 7 সো 7 ৰ পৰা 7 52 এতিয়া আমি কি কৰিম 52 এটো নমাই আনি দিম শূন্যটো সো শূন্যটো আনিলো এতিয়া 520 520 কেইবাৰ যাব 4 বাৰ দিলে কিমান হৈ যাব 4 2 গুণ 8 4 3 গুণ 12 4 1 গুণ 4 5 সো 528 হৈ যায় তেতিয়াহলে আমাৰ 3 বাৰ যাব 3 বাৰ গলে 3 2 গুণ 6 3 3 গুণ 9 3 1 গুণ 3 এতিয়া আমি আকৌ মাইনাস কৰিম সো মাইনাস কৰিলে কি হৈ যাব 3 দি জাস্ট পূৰণ কৰিছো 3 2 গুণ 6 3 3 গুণ 9 3 1 গুণ 3 এতিয়া আকৌ মাইনাস কৰিম মাইনাস কৰিলে আমি কি পাও 0 ৰ পৰা 6 নগলে 10 ৰ পৰা 6 গলে 4 ইয়াত থাকিল 1 11 11 ৰ পৰা 9 গলে 2 ইয়াত থাকে 4 4 ৰ পৰা 1 গলে 124 সো আমি দশমিক দিম দশমিক দি পেলাই এটা শূন্য দিম সো শূন্য দি পেলাই এতিয়া 1 2 কিমান যাব কিমান বাৰ যাব 8 বাৰ মান যাব সো 8 বাৰ দি আমি ট্রাই কৰো চাও কিমান হয় 8 16 6 উকলিল 1 3 গুণ 24 25 25 ৰ 5 উকলিল 2 8 গুণ 8 2 10 সো আমাৰ কিমান বাকি থাকিব 0 ৰ পৰা 6 নগলে 4 10 ৰ পৰা 6 গলে 4 ইয়াত 13 13 ৰ পৰা 5 গলে 13 ৰ পৰা 5 গলে আমাৰ কিমান থাকে 8 ইয়াত 1 1 ৰ পৰা 0 গলে 1 সো 184 সো নহব এটো 184 নহব মানে ইয়াত আমাৰ কেবা 8 বাৰ দিছিলো মানে 9 বাৰ যাব
সো 9 বাৰ গলে মানে এটোৰ লগত আৰু মাইনাস হৈ যাব 132 তেতিয়া হলে 4 পৰা 2 গলে 2 8 পৰা 3 গলে 7 সো 72 থাকিব এটা শূন্য দিম তাৰ পিছত এটো এনেকৈ কৰি দিবা আৰু ঠিক আছে এটো হৈ গল আমাৰ দশমিক সংখ্যাত কেনেকৈ আমি বিয়োগ কৰিম হৰণ কৰিম সৰি এতিয়া আমি কৰিম বিজীয় সংখ্যাৰ হৰণ কেনেকৈ কৰিম তে বিজীয় সংখ্যাৰ হৰণটো অলপ বেলেগ মডেলত হ'ব সো thrice x divided by x বিজীয় সংখ্যাত হৰণটো আমি ভগ্নাংশ আকাৰত লিখি লম প্ৰথমে সো ভগ্নাংশ আকাৰত এটো কেনেকৈ হ'ব x 3x divided by x so x ইয়াত এটা আছে ইয়াত x cancel হৈ যাব আমাৰ आंसर আহিব 3 so এটো হৈ যাব আমাৰ आंसर আৰু এটা एग्जांपल লৈছো 20x square divided by আমাৰ আছে 2x so 2x দি আমি 20x square হৰণ কৰিব লাগে so আমি এটো কেনেকৈ লিখিম এটো লিখিম এনেকৈ 20x square divided by 2x এতিয়া সো আমি যেটো আমাৰ হহক আছে হহকটো দি হহকটো হৰণ কৰিম 2 20 কেবাৰ যাব 10 বাৰ x ইয়াত দুটা x আছে x * x আছে সো x এটা কাটিব আৰু এটা x থাকিব মানে x স্কয়াৰ ক্যান্সেল সো আমাৰ ওপৰত থাকিব 10x সো এটো কেনেকৈ হল সোৱা x * x আমি কি লিখিছিলো আগৰ ভিডিওত কৈছিলো x * x x স্কয়াৰ তেতিয়াহলে আমাৰ তলত এটা x আছে এটা x ক্যান্সেল মানে 10x ওপৰত থাকিব সো 10x আমি লিখিলো তাৰ পিছত আৰু এটা एग्जांपल লৈছো সোৱা 8x divided by 4y so এটো আমি কেনেকৈ কৰিম 8x ইয়াত x আছে ইয়াত y আছে সো আমি এটো ধৰিব না লাগে আমি হহকটো ধৰি 4 টো ইয়াত কেবাৰ যাব দুবাৰ যাব সো ওপৰত হৈ যাব 2x তলত হৈ যাব y এটো হৈ যাব আমাৰ आंसर